মাৰ্ঘেৰিটাৰ লেখাপানীৰ তিৰাপ গেটত কয়লা কেন্দ্ৰিক সংঘাতে লৈছে ভয়ংকৰ ৰূপ। চোৰাং কয়লা ব্যৱসায়ী ৰাকেশ জয়ছোৱাল গুৰুতৰভাৱে আহত হৈ মাৰ্ঘেৰিটাৰ ৰনক্ৰিছ নাৰ্ছিং হোমত ভৰ্তি হৈ আছে। ইতিমধ্যে দুয়োপক্ষই লেখাপানীৰ থানাত দাখিল কৰিছে এজাহাৰ। খবৰ অনুসৰি লেখাপানী থানাৰ অন্তৰ্গত টিপং কয়লাখনিৰ সমীপৰ টিপংচালিৰ 12 আৰু 8 নম্বৰত কেইবাজনো লোকে অবৈধভাৱে কয়লা খননৰ কাম কৰি আছিল। তেনে অৱস্থাত টিপঙৰ যুৱ সমাজৰ একাংশ লোকে কাম কৰি থকা অৱস্থাত বাধা প্ৰদান কৰাৰ লগতে মেচিনৰ খনন কামত ব্যৱহৃতৰ বাবে মজুত কৰি ৰখা কেইবাটাও ডিজেলৰ ড্ৰাম কাটি দিয়াৰ অভিযোগ উঠিছে। শেহতীয়াকৈ চৰকাৰ বা আৰক্ষী প্ৰশাসনে মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননস্থলীসমূহ বন্ধ কৰি দিয়াৰ ফুলজাৰি মাৰি থাকিলেও প্ৰকৃতপক্ষে বন্ধ হৈছেনে? বৰ্তমান সময়ত এয়ালৈ এতিয়া কোটিটকীয়া প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ মই মানে বেংকত মাতিছিলে মোক 12টা বজাত আপোনাক মোক বেংকৰ পৰা ফোনো আহিছিলে, গম পাইছে নাই? মোৰ অকণমান মানে কিবা চাইন মাৰিব আছিলে, তেতিয়া মই এইটো চাইন মাৰিবৰ কাৰণে মই বেংকলৈ গৈ আছিলোঁ। মই আপোনাক হেৰিটো দেখুৱাই দিব পাৰোঁ, মানে যেতিয়া ফোন মাৰিছিলে এতিয়া বেংকত মই চাইন মাৰিব গৈ আছিলোঁ, তেতিয়া ৰাস্তাত মানে নৰ্মেলি মানুহ থাকে, মানুহবিলাক আছে। এটা চিনাকি ল'ৰা, আমাৰ চিনাকিয়ে হয়, তাক মই হাই বুলি অকণমান মানে হাই হেল্ল' জাষ্ট কথাবিলাক পাতোঁ আৰু। এইটো চাওক, আপোনাৰ 12টা বজাত এই বেংকৰ পৰা ফোন আহিছিলে, এইটো মই দেখুৱাইছোঁ। এইটো 12টা বজাত ফোন আহিছিলে, মোবাইল এইটো চাই লওক। ফোন আহিছিলে, বেংকতো গৈ আছোঁ, PNBৰ হয়, আপোনাৰ ডেপুটি মেনেজাৰ। এটা চাইন মাৰিবাচোন, মই গৈ আছিলোঁ। মই তাক খালি মাত এষাৰ দিবলৈ গ'লোঁ। মাত এষাৰ দিওঁতে এটাৰ লগত হাত মিলালোঁ, তাৰ লগত হাত মিলাব যাওঁতে কেনেকুৱা ভাল বুলি এনে কওঁতে পিছপিনৰ পৰা এটেক কৰি দিলে। এতিয়া এটেকটো কিহৰ কাৰণে কৰিলে, কি উদ্দেশ্য লৈ কৰিলে, এটা 40জনীয়া গুণ্ডা বাহিনী, মানে মই বুজিয়ে নাই পোৱা। এতিয়ালৈকে মই বুজি পোৱা নাই কি সিহঁতি কেলে মোক এটেক কৰিলে। এটেক কৰাৰ পাছত আপোনাৰ ধৰি লওক, মই এতিয়া চিকিৎসাধীন হৈ আছোঁ। কালি আহিলোঁ ইয়াত ট্ৰিটমেণ্ট কৰাবৰ কাৰণে, তাৰপিছত ইয়াতে মোক এডমিট কৰি দিলে। মোৰ এটা ইয়াৰ কামিহাড় ভাঙি আছে আৰু এইটো CT স্কেন হৈছে, মাথাৰ ইয়াত দুখ পাই আছোঁ, CT স্কেন হৈছে আৰু য'ত ত'ত দুখ পাইছোঁ। মই নাজানো, কিন্তু মই জানিব বিচাৰিছোঁ কি এই গুণ্ডা বাহিনী গ্ৰুপটো দুপৰীয়া 2টা বজাত আহি কিনে মোক কেলে এটেক কৰিলে মই নাপাওঁ। কি হৈছে কি নাই হোৱা একো গম নাপাওঁ মই। আপোনালোকে যোৱা নাছিলে? নাই নাই, মোৰ লগত মতলবেই নাই এইটো। না কয়লাৰ লগত সেইটো যোনটো কয়লা কি কৰিছে সেইটোৰ লগত মতলব আছে, না কিবা লগত মতলব আছে। এতিয়া গোটেইখিনি ট্ৰেপ গেটৰ চব চিনাকিয়ে ল'ৰাবিলাক হয়, বা সিহঁতৰ লগত কথা চথা সিহঁতি কিবা যদি ভুল ভাবিছে সেইটো মইতো নাজানো, কিন্তু সেইটোৰ লগত মোৰ সম্বন্ধ নাই। আপুনি ইনকুৱাৰী কৰিব পাৰে। তিনিচুকীয়াৰ পৰা ব্যুৰ চিফ সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।